মহাশক্তিপীঠত আৰম্ভ অম্বুবাচীৰ মহাযুগ নীলাচলৰ দেৱী ভূমিত সাধু সন্ত ভক্তৰ সমাহাৰ প্ৰবৃত্তিৰ লগে লগে বন্ধ হল মা কামাখ্যাৰ দ্বাৰ মা কামাখ্যা দেৱীৰ আবাস য'ত সাধু সন্ত তান্ত্ৰিকৰ তপস্যা ভূমি য'ত মন্ত্ৰৰ কুলাত মাৰ বিশ্বাসৰ আহুতি দিয়া হয় ভক্তৰ মিলন পুণ্যভূমি এই স্থান সিমানেই মহৎ পবিত্ৰ ৰঙীন এই শক্তিপীঠৰ ৰহস্য লাখ লাখ লোকৰ সমাগম ঘটিছে বাজি উঠিছে শংখ ঢাক ডম্বৰ আৰতিৰে শুভাৰম্ভ হল অম্বুবাচীৰ মহাযুগ নীলাচলৰ বুকুত বৈছে ভক্তিৰ ৰস যুগ যুগান্তৰৰ পৰা চলি অহা পবিত্ৰ অম্বুবাচীৰ প্ৰবৃত্তি ক্ষণত দেৱী মাক পূজা অৰ্চনাৰে সন্তুষ্ট কৰাৰ চেষ্টা দেওবাৰে দুপৰীয়া 2:56 বন্ধ হল মাৰ দুৱাৰ जय मां कामाख्या क्या बोलना चाहेंगे आप हम यही बोलना चाहेंगे कि कामाख्या मेले में आके हमको बहुत अच्छा लगा और ये मेरा सेकंड टाइम मेला में आने का सौभाग्य मिला है मैया के यहाँ जय मां कामाख्या क्या बोलना चाहेंगे पवित्र भूमि में कामाख्या का बहुत अच्छा लगा माता रानी की कृपा से दर्शन हुआ बहुत अच्छा लगा देवी भूमित लानी निसिंगा भक्तर शारी चौपाशे भक्त दर्शनार्थीर उरुली बाजिसे शंखध्वनि মা কামাখ্যাৰ শ্ৰী চৰণত আশীষ বিচাৰি সেৱা অজস্ৰ প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচীলৈ আহিছে বিদেশী ভক্ত দৰ্শনাৰ্থী তপ জপ ধ্যান ধাৰণাৰ দ্বাৰা নিজৰ তথা পৰিবাৰৰ উন্নতি সাধন কৰাত আপোনালোকে লাগি যাওক কোনেও এনে যাতে কোনো সময় বৰবাদ নকৰে নিশ্চয়কৈ এই মাত্ৰ 3 দিন 3 ৰাতি আছে সকলোৱে লাগি যাওক যাতে মৌনতাৰে মাক আশীৰ্বাদ পাব পাৰি পৰম্পৰা লোকবিশ্বাস অনুসৰি অহা 3 দিনলৈ বন্ধ হৈ থাকিব মা কামাখ্যাৰ দ্বাৰ 26 জুনৰ পুৱতিনিশা 3 বজাত খোল খাব মন্দিৰৰ দ্বাৰ মন্দিৰ বন্ধৰ পূৰ্বেই মাৰ গৰ্ভত ৰখা হল এখন বগা কাপোৰ অলৌকিক ৰহস্য লুকাই থকা বিশ্বাস মতে মা কামাখ্যাৰ বন্ধ দুৱাৰ খোলাৰ পিছতে ৰং সলনি হৈ পৰিব কাপোৰৰ ৰঙা হৈ পৰিব মাক ঢাকি থোৱা বগা কাপোৰ এইবাৰৰ অম্বুবাচীৰ মহাযুগত নাই ভিআইপি ভিভিআইপি পাছ ভক্তই জোতা চেণ্ডেল পিন্ধি প্ৰৱেশ কৰিব নোৱাৰিব নীলাচলত সন্ধিয়া 6 বজাৰ পাছত প্ৰৱেশ কৰিব নোৱাৰিব ভক্ত দৰ্শনাৰ্থী কটকটীয়া নিৰাপত্তা ব্যৱস্থা সাধু সন্ত ভক্তৰ বাবে চৰকাৰ প্ৰশাসনে এৰিব বিচৰা নাই কোনো সুৰক্ষা আমাৰ পৰম্পৰাগতভাৱে এটা নিয়ম আছে যে যিদিনা আমাৰ সূৰ্য উদয় হ'ব সেইদিনা আচলতে আমাৰ নিবৃত্তি হয় গতিকে এইবাৰ যেহেতুকে 26 তাৰিখে ৰাতিপুৱা যেতিয়া সূৰ্য উদয় হ'ব তেতিয়া স্নান পৰ্ব ইত্যাদি পূজা পাঠ কৰি ভক্তৰ কাৰণে মন্দিৰৰ দুৱাৰ খোল খাব আমি কোনো ধৰণৰ ভক্ত অসুবিধা যেনে নহয় তেনে আমি চিন্তা কৰি থাকোঁ আমি যোৱাবাৰ দেখা পাইছোঁ যে অগণ হাজাৰ হাজাৰ আমাৰ জোতা লাখ লাখ জোতা আমাৰ পেলাই দিয়া গৈছে জ্বলাই দিয়া গৈছে গতিকে নিশ্চয়কৈ এইটো আমাৰ বেয়া লাগিছে আমি বহুত দুখ প্ৰকাশ কৰিছোঁ গতিকে এইবাৰ ভাবিছোঁ যে যদি পাৰে মানে খালী ভৰিৰে আহক কাৰণ জোতা চেণ্ডেল আনিলে ইয়াতে ক'তো ৰাখাৰ জেগা পোৱা নাযায় আৰু মাৰ ভগৱতীৰ গোটেই পাহাৰখনে হৈছে মা ভগৱতীৰ জেগা বিশাল ৰহস্যৰে ভৰা মা কামাখ্যাৰ এই প্ৰবৃত্তিৰ ক্ষণত পালন কৰি অহা অম্বুবাচীৰ মহাযুগত আপুনিও হওক সাক্ষী আমাৰ নিউজ 18ৰ বিশাল সাংবাদিকৰ দলে নীলাচলৰ দেৱী ভূমিৰ পৰা দি যাব প্ৰতিটো খবৰ অঘৰী বাবাৰ তন্ত্ৰ মন্ত্ৰৰ মায়াজাল দেখিবলৈ পাব মন্দিৰ বন্ধ থাকিলেও ধামৰ পৰিক্ৰমা জনাম ভক্ত দৰ্শনাৰ্থীৰ মনৰ কথা ভিডিঅ জাৰ্নেলিষ্ট প্ৰভাস সিঙৰ সহযোগত প্ৰিয়ব্ৰত গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ